অষ্টম শ্ৰেণীৰ পঞ্চদশ পাঠ লহৰ কৃষ্ণলে সকলোকে স্বাগতম জনাই এই পাঠটিৰ অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা। পঞ্চদশ পাঠ মতিয়েব বলাত গৰিয়াচি অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবা। মতি এব বলাত গৰিয়াচি অৰ্থাৎ মতিহি মানে হ'ল বুদ্ধি, এব বলাত গৰিয়াচি বুদ্ধি বলতকৈ শ্ৰেষ্ঠ। একস্মিন বনে একহ জলপূৰ্ণ তৰাগহ আছিল। এখন অৰণ্য পানীৰে পৰিপূৰ্ণ এটা সৰোবৰ আছিল। তৰাগস্য ততে হিংসক জন্তুভ্য প্ৰাণ ৰক্ষায় শশকাহ বিবৰেষু নিবসন্তি স্ম। তৰাগস্য ততে সৰোবৰৰ পাৰত হিংসক জন্তুৰ পৰা প্ৰাণ ৰক্ষাৰ ভৰত শহাবোৰে তাৰ পাৰতে বাস কৰিছিল। একদা বৰ্ষাকালে অপি জলবৃষ্টি ন অভৱত। এবাৰ বাৰিষা কালতো বৰষুণ হোৱা নাছিল। বন্য জন্তৱঃ দুঃখিতাঃ অভৱত। বনৰ জন্তুবোৰ দুখিত হৈছিল। একহ গজঃ সমূহঃ স্বামীন অবদৎ স্বামী। এটা হাতীৰ জাকে সিহঁতৰ গৰাকীক ক'লে যে স্বামী জলস্য অভাৱত বয়ং জীৱিতুং ন সমৰ্থা। পানীৰ অভাৱত আমি জীয়াই থাকিবলৈ সামৰ্থ্য নহয়। ভৱান কোপি উপায় কৰোতো। আপুনি কিবা এটা উপায় কৰক। যুদ্ধপতি বিচিন্ত অবদত। দলপতিয়ে চিন্তা কৰি ক'লে উয়ং চিন্তাং মা কুৰুত। তোমালোকে চিন্তা নকৰিবা। বনে জলপূৰ্ণ তৰাগং অন্বৈস্যামি। অৰণ্যত পানীৰে পৰিপূৰ্ণ সৰোবৰ বিচাৰি উলিয়াম। যুদ্ধপতি বনং গত্বা একং জলপূৰ্ণ তৰাগম অপশ্যত। দলপতি অৰণ্যলৈ গৈ এটা পানীৰে পৰিপূৰ্ণ সৰোবৰ দেখা পালে। তস্মিন তৰাগেব বৰাকাহ শশকাহ অৱসন। সেই সৰোবৰত বেচেৰা শহাপহুবোৰে বাস কৰিছিল। গজসমূহ তং তৰাগং দৃষ্ট্বা প্ৰসন্নঃ অভৱত। হাতীৰ জাকটোৱে সেই সৰোবৰটো দেখি আনন্দিত হ'ল। মুদিতাহাতে জলং প্ৰবিশ্য জলক্ৰীড়া জলপানং কুৰ্বন। আনন্দতে সিহঁতে জলং প্ৰবিশ্য পানীলৈ নামিলে, খেলিলে আৰু পানী খালে। বহি আগত্যঃ ততে ইতস্ততঃ অভ্ৰমণ। পাৰলৈ আহিলে আৰু পাৰলৈ আহি ইফালে সিফালে দৌৰিলে। তেষাং পদাঘাতৈঃ অনেকৈঃ শশকাঃ মৃতাঃ অন্যস্য দুঃখিতাঃ অভৱন। সিহঁতৰ ভৰিৰ আঘাতত বহুতো শহাৰ মৃত্যু হ'ল আৰু অনেক শহা আঘাতপ্ৰাপ্ত হ'ল। দুখী পৰিবাৰং অৱলোক্য বিজয় নাম বীৰ্যঃ শশকঃ অভৱত। দুখী পৰিবাৰং দৃষ্ট্বা। দুখিত সেই পৰিয়ালটোক দেখি বিজয় নামৰ এজন বৃদ্ধ সহায় ক'লে চিন্তাং মা কুৰুত। চিন্তা নকৰিবা। অহং স্ববুদ্ধি কৌশলেন গজান দূৰং কৰিষ্যামি। মই নিজৰ বুদ্ধিৰে কৌশলেৰে সেই হাতীৰ জাকটো দূৰলৈ পঠিয়াম। অন্যস্মিন অহনি পুনঃ গজাঃ স্নানায় তৰাগে আগতাঃ। পিছৰ দিনাখন পুনৰ সেই হাতীৰ জাকটো তালৈ গা ধুবলৈ আহিলে। সূৰ্যাস্তে বিজয় পৰ্বতং আৰুহ্য অবদত। সূৰ্যাস্তৰ সময়ত বিজয় নামৰ সেই শহাটোৱে পাহাৰৰ ওপৰলৈ উঠি গ'ল আৰু ক'লে বহু দুষ্টাহ অহং চন্দ্ৰদেৱস্য দূতঃ অস্মি। হেৰা দুষ্ট, মই চন্দ্ৰদেৱতাৰ দূত। দেৱস্য আদেশঃ অস্তি। দেৱৰ আদেশ আছে। অহম শশকান পুত্ৰান পালয়ামি অংকেশ্য ধাৰয়ামি। মই শহাবোৰক পুত্ৰৰ দৰে পালন কৰোঁ আৰু কোলাত লওঁ। অতএৱ মম অপৰং নাম শশাংকঃ ইতি অস্তি। সেইকাৰণে মোৰ অন্য এটা নাম শশাংক। ইদানীং উয়ম সৰ্বেই অপৰাধৰহিতান শশকান মাৰয়থ। এতিয়া তোমালোকে সকলোৱে এই নিৰপৰাধী শহাবোৰক বধ কৰিছে। অতঃ অহং ভৱদ্ভ্যঃ দণ্ডং দাস্যামি। সেইকাৰণে মই তোমালোকক এতিয়া শাস্তি দিম। এতৎ বচনং শ্ৰুত্বা ব্যাকুলঃ গজপতি যুদ্ধপতিঃ অকথয়ত। এই কথা শুনি ব্যাকুলিত হৈ দলপতিয়ে ক'লে দেৱ অজ্ঞানেন বয়ং এবং অকুৰ্মঃ। মহাশয় আমি নাজানিহে এনেকুৱা কৰিছোঁ। ন পুনঃ ভৱিষ্যতি এইষঃ
অপৰাধ আগলৈ আৰু এনেকুৱা অপৰাধ বা ভুল নহয় অতঃ কহ আদেশ অস্মভ্যম গতিকে এতিয়া আমাৰ বাবে কি আদেশ আছে বিজয় মন্দং মন্দং বিহস্য অৱদত বিজয়ে লাহে লাহে হাঁহি ক'লে চন্দ্ৰদেৱস্য সন্দেশ অস্তি চন্দ্ৰদেৱতাৰ আদেশ আছে ইয়াত যদি উয়ং আত্মকল্যাণং বাঞ্ছিত তদা অস্মাৎ স্থানত দূৰং গচ্ছন্তু যদি তোমালোকে নিজৰ কল্যাণ কামনা কৰা তেতিয়াহ'লে এই স্থানৰ পৰা দূৰলৈ গুচি যোৱা পুনৰ অত্ৰ কদাপি ন আগন্তব্যম পুনৰ ইয়ালৈ আৰু নাহিবা পশ্য তৰাগে কম্পমান চন্দ্ৰদেৱস্য মুখম পানীত কঁপি থকা চন্দ্ৰদেৱতাৰ মুখখন চোৱা তেওঁ প্ৰণাম্য শীঘ্ৰং দূৰতৰং ব্ৰজন্তু তেওঁ প্ৰণাম কৰি সোনকালে দূৰলৈ গুচি যোৱা গজৰাজ জলে চন্দ্ৰ প্ৰতিবিম্বং দৃষ্ট্বা ভীত জাত গজৰাজে বা দলপতিয়ে পানীত চন্দ্ৰদেৱতাৰ প্ৰতিবিম্ব দেখি চন্দ্ৰৰ প্ৰতিবিম্বটো দেখা পাই ভয় খালে সুৰম উত্থায় চন্দ্ৰদেৱং নত্বা সুৰেণ ইউথেন সহ দূৰং অগস্যত সুৰম উত্থায় সুৰ ওপৰলৈ তুলি চন্দ্ৰদেৱতাক প্ৰণাম কৰি দলটোৰ সৈতে দূৰলৈ গুচি গ'ল তত পৰং তেতিয়াৰ পৰা সচকাহা সুখে নতত্ব অৱচন সহাৰ জাতটোৱে তাত সুখেৰে বাস কৰিলে অতঃ সত্যমুক্তম সেইকাৰণে সত্য কথাই কোৱা হৈছে মতি এব বলাত গৰিয়সী বুদ্ধি বলতকৈ শ্ৰেষ্ঠ অভ্যাস চোৱা এক পদেন উত্তৰত এটা পদত উত্তৰ দিব লাগে তৰাগহ কুত আছিল সৰোবৰটো ক'ত আছিল উত্তৰ বনে কি বিবৰেষু বসন্তি স্ম সচকাহা কহ তৰাগং দৃষ্ট্বা প্ৰসন্ন অভৱত গজাহা কস্য অপরং নাম শশাঙ্ক চন্দ্রদেবস্য গজরাজ জলে কিং দৃষ্ট্বা ভীত জাত চন্দ্র প্ৰতিবিম্ব 2 নম্বৰ পূৰ্ণবাক্যৰ উত্তৰত সম্পূৰ্ণ বাক্য উত্তৰ দিব লাগে বন্যজন্তৱ কিমৰ্থম দুঃখিতাঃ অভৱত একদা বৰ্ষাকালে অপি জলবৃষ্টি ন অভৱত অতঃ বন্যজন্তৱ দুঃখিতাঃ অভৱন প্ৰসন্নাঃ গজাः তৰাগে কিম অকুৰ্বন প্ৰসন্নাঃ গজাः তৰাগে জলক্ৰীড়া জলপানং স অকুৰ্বন বিজয়ঃ দুঃখী পৰিবাৰং দৃষ্ট্বা কিম অবদত বিজয়ঃ দুঃখী পৰিবাৰং দৃষ্ট্বা অবদত উয়ং চিন্তাং মা কুৰুতঃ অহং স্ববুদ্ধি কৌশলেন গজান দূৰং কৰিষ্যামি চন্দ্ৰদেৱস্য কহ সন্দেশঃ আছিত চন্দ্ৰদেৱস্য আদেশ ইয়াৰ পিছৰখিনি চাব পাৰা চন্দ্ৰদেৱস্য সন্দেশঃ আছিত ইয়াত যদি উয়ং আত্মকল্যাণং বাঞ্ছিত তদা অস্মাৎ স্থানাৎ দূৰং গচ্ছন্তু পুনঃ অত্ৰ কদাপি ন আগন্তব্যম পশ্য তৰাগে কম্পমানং চন্দ্ৰদেৱস্য মুখম এইটোৱে হয় ইয়াৰ পৰা এইখিনিলৈকে তাৰ পিছতো দিয়া আছে ব্যাকুলঃ ইউথপতি কিম অকথয়ত ব্যাকুলিত হৈ দলপতিয়ে কি ক'লে ইয়াত আমাক দেখুওৱা হৈছে ব্যাকুলিত ইউথপতি কিম অকথয়ত প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিব পাৰি ব্যাকুলঃ ইউথপতি অকথয়ত দেৱ অজ্ঞানেনে বয়ং এবং অকুৰ্ম ন পুনঃ ভবিষ্যতি এষঃ অপৰাধঃ অতঃ কহ আদেশঃ অস্মভ্যম এইটো এনেধৰণে লিখিলেও হ'ব ইয়াৰ পিছৰখিনি 3 নম্বৰটো প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিয়া আছে বনে তৰাগহ আছিল বনে কিং আছিল জল অভাৱত বন্যজন্তৱ কি দুঃখিতাঃ গজান দূৰং কৰিষ্যামি কান দূৰং কৰিষ্যামি গজৰাজঃ জলে চন্দ্ৰ প্ৰতিবিম্বং অপশ্যত গজৰাজঃ কুত চন্দ্ৰ প্ৰতিবিম্বং অপশ্যত মতি এব বলাত গৰিয়সী মতি এব কস্মাৎ গৰিয়সী 4 নম্বৰত আছে বিশেষ বিশেষণ মেলনং কুৰুত বিশেষৰ লগত বিশেষণ মিলাব লাগে গজাহা মুদিতাহা শশকাহা বৰকাহা ইউথপতিঃ ব্যাকুলঃ শশকান বৰকাহা বিজয়ঃ বিদ্ধঃ
অধিকজন অব্যয়পদী বাক্য ৰচনা গুৰুত্ব তলৰ পদবোৰ বাক্য ৰচনা কৰিবলৈ বহিহি মানে বাহিৰত বালকঃ বহিহি গচ্ছতি ইতস্ততঃ মা ভ্ৰমত অপি অহম অপি ভৱানসহ গমিষ্যামি শীঘ্ৰম কৰোতু বিলম্বঃ অভৱত মন্দম চলতু লাহে লাহে যোৱা তাৰমানে মন্দম চলতু শীঘ্ৰম মা কৰোতু এনেধৰণে হ'ব পাৰে এইখিনি ক্ৰম অনুসৰি সজাব লাগে যে পাঠটোত ক্ৰম অনুসৰি কোনকেইটা বাক্যত প্ৰথম আৰু কোনটো প্ৰথম শেষৰ ফালে আছে যে বিজয়ঃ মন্দং বিহস্য অৱদত গজঃ চন্দ্ৰদেৱং নত্বা অগস্যত এইখিনিতে প্ৰথমৰ কোনটো হ'ব এতিয়া চোৱা বৰ্ষাকালে জলবৃষ্টি নহ'বত এইটো 1 নম্বৰলৈ গুচি আহিলে ক যুথপতি জলপূৰ্ণ তৰাগং অপশ্যত খ বন্য জন্তৱঃ যুক্ষিতাঃ অভৱন গজঃ চন্দ্ৰদেৱং নত্বা এইটো লাষ্টত হ'ব বিজয়ঃ মন্দং বিহস্য অৱদত গজঃ চন্দ্ৰদেৱং নত্বা অগস্যত এনেধৰণে তোমালোকে এইখিনি কৰিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাবা নমো আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো নতুন যদি এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা